নমস্কাৰ আপোনালোক সকলোকে মোৰ প্ৰণাম জনাই মোৰ নমস্কাৰ জনাই আৰু মোৰ বন্ধুসকল সকলোকে মোৰ মৰম জনাই আজি জুবিনদাৰ আপোনাৰ বখুইছো যাক অসমৰ মুখ্যমন্ত্ৰী হত্যাকাণ্ড বুলি কৈছে আৰু বহুতে ৰহস্যজনক মৃত্যু বুলি কৈ আছে গতিকে এই বিষয়টোৰ ওপৰত মই মোৰ মন্তব্য তদন্তৰ গতি কেনেকুৱা হৈছে মোৰ মতে এনেকুৱা তদন্ত হৈ থাকিলে আমি ন্যায় পাম নে নাপাম আমি ন্যায় পাবৰ কাৰণে কি কৰিব লাগিব এই কথা কেইটামান আপোনালোকৰ লগত পাতিব কৈছো প্ৰথম কথা যে অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে ন্যায় চৰকাৰে দি দিলে ইতিমধ্যে কাৰণ অভিযুক্ত কেইবাজনকো গ্ৰেপ্তাৰ কৰিলে অভিযুক্তক গ্ৰেপ্তাৰ মানে জুডিচিয়েল কাষ্টডিত ৰখা জুডিচিয়েল কাষ্টডি মানে যেতিয়া তদন্তকালীন অৱস্থাত এজন মানুহক যেতিয়া আপোনাৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ মানে প্ৰাৰম্ভিক পৰ্যায়ত তদন্তটো চলাবৰ কাৰণে পুলিচে অভিযুক্তজনক কোৰ্টত হাজিৰ কৰায় আৰু কেইদিনমানৰ কাৰণে তেখেতক ম্যাক্সিমাম 14 দিন পাৰে আজিকালি অলপ বহালে নেকি 14 দিনৰ কাৰণে হাইছ 14 দিনৰ কাৰণে তেখেতক পুলিচৰ কাষ্টডিত ৰাখিব পাৰে আৰু পুলিচক কাষ্টডিত ৰখাৰ পাছত কিছুদিনৰ কাৰণে সেই মানুহজনক কি কৰা হয় জুডিচিয়েল কাষ্টডি বা ন্যায়িক মানে কি ক'ব আপোনাৰ কাষ্টডিত ন্যায়ালয়ৰ কাষ্টডিত ৰখা হয় ন্যায়ালয়ৰ কাষ্টডিত সেই সময়খিনিত সেইকেইদিন এইকাৰণে ৰখা হয় যাতে তেওঁ তথ্য প্ৰমাণবিলাক অভিযুক্তজনে টেম্পাৰ কৰিব নোৱাৰে তথ্য প্ৰমাণবিলাক যাতে নাইকিয়া কৰি দিব নোৱাৰে বেয়া কৰিব নোৱাৰে লুকুৱাব নোৱাৰে ধ্বংস কৰি দিব নোৱাৰে বা কোনোবা মানুহক কোনোবা অফিচাৰক কাৰবাৰ জৰিয়তে যাতে ইনফ্লুৱেঞ্চ কৰিব নোৱাৰে সেইকাৰণে কি কৰে সেইকেইদিন জুডিচিয়েল কাষ্টডিত ৰাখে ন্যায়ালয়ৰ কাষ্টডিত ৰাখে হেতুক আমি অসমীয়াত জেল হাজুত বুলি কওঁ হাজুতত ৰাখে হেতু জেল নহয় জেল তেতিয়া হয় যেতিয়া পুলিচে আপোনাৰ চাৰ্জশিট দিব চাৰ্জশিট দিয়াৰ পিছত কেছটোৰ শুনানি আৰম্ভ হ'ব শুনানি আৰম্ভ হৈ তাৰপিছত আৰ্গুমেণ্ট হ'ব তাৰপিছত ফাইনেলি যেতিয়া প্ৰমাণিত হ'ব কোনোবা অভিযুক্ত যে তেওঁ দুখী তাৰ পাছত তেওঁ সেন্টেন্স দিয়ে তেওঁ দুখৰ শাস্তি ঘোষণা কৰে আৰু শাস্তি ঘোষণা কৰাৰ পাছত যদি কাৰাদণ্ড আকৌ আহিছে মই সেইকাৰণে আপোনালোকক ক'ব খুজিছো যে মোৰ ফেচবুকৰ বন্ধুসকল শ্ৰদ্ধেয় ৰাইজ মই সকলোকে আপোনালোকক ক'ব খুজিছো যে যি সময়ত অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় আমি কেইবাজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিলো মানে জুডিচিয়েল কাষ্টডিত ৰাখিলো আৰু জুডিচিয়েল কাষ্টডিত ৰাখি দিলো মানে আচলতে জুবিন গাৰ্গক আমি ন্যায় দিলো গতিকে তেওঁ ন্যায় দিয়াৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীক আমি ক্ৰেডিট দিব লাগে তেখেতক আমি ধন্যবাদ বা কৃতজ্ঞতা জনাব লাগে এই বুলি কৈছে কিন্তু মোৰ মতে ন্যায়টো কি জানেনে মোৰ মতে ন্যায়টো হ'ল মই যদি চমুকে কওঁ মোৰ মতে ন্যায়টো হ'ল যদি জুবিন দাক সঁচাকে হত্যা কৰিছে তেতিয়াহ'লে তেওঁলোকৰ ফাঁচী বা মৃত্যুদণ্ড আৰু যদি হত্যা কৰা নাই কিন্তু হত্যাৰ পিনে ঠেলি দিয়াটো আমি সবে দেখিছো আৰু এটো লোকধাক একো নাই মৃত্যুৰ পিনে ঠেলি দিলে তেওঁ তেতিয়াহ'লে তেওঁ যাৱজ্জীৱন কাৰাদণ্ড এটুত মানে যাৱজ্জীৱন কাৰাদণ্ড এই যাৱজ্জীৱন কাৰাদণ্ড মৃত্যুৰ পালে ঠেলি দিয়াৰ কাৰণে
তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়া এটো জুবিন গাৰ্গৰ প্ৰতি ন্যায় আৰু যদি বিচাৰত প্ৰমাণিত হয় যে নহয় জুবিন গাৰ্গক হত্যা কৰিছিলে আমাৰ মৰমৰ জুবিন দাক হত্যা কৰিছিলে মাৰ্ডাৰ তেতিয়া হলে ফাঁসি অথবা মৃত্যুদণ্ডৰ নিৰ্দেশ এই দুটা মানে ফাঁসি বা মৃত্যুদণ্ড নাম্বাৰ 1 যদি হত্যা কৰিছে নাম্বাৰ 2 হত্যা যদি কৰা নাই কিন্তু মৃত্যুৰ ফালে ঠেলি দিলে তেওঁ মৰিবৰ কাৰণে বাধ্য কৰিলে তেতিয়া হলে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড এটোৱে মোৰ মতে জুবিনদাৰ প্ৰতি প্ৰকৃত ন্যায় আৰু সেই যদি ন্যায় সঁচাকৈ দিবলৈ হয় তেতিয়া হলে অসম চৰকাৰ অসম পুলিচ বা এতিয়া CID বা আপোনাৰ যেটো কৈছে কি এটা কমিটি বনাই দিছে কি কয় SIT CID বা SIT এ হেতু প্ৰমাণ কৰিব পাৰিব লাগে CID বা SIT এ প্ৰমাণ কৰিব নোৱাৰিব এই বুলি কৈ আমি কৈছিলো যে এই কামটো আসলতে যদি আপোনাৰ CBI দিয়া হয় ভাৰতবৰ্ষৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থাটো দিয়া হয় তেতিয়াহে এটো প্ৰমাণ কৰিব পাৰিব কাৰণ আমি সিংগাপুৰত গৈ তদন্ত কৰিব লাগিব সিংগাপুৰৰ তদন্তকাৰী সংস্থাৰ পৰা আমি খবৰখিনি আনিব লাগিব আৰু আমাৰ নিজে তদন্তকাৰী বিষয়াবিলাক সিংগাপুৰ যাব লাগিব কিন্তু অসমৰ মুখ্যমন্ত্ৰী আমি বাৰম্বাৰ দাবী কৰাৰ পাছতো বা অসম চৰকাৰে এতিয়ালৈকে CBI তদন্ত দিয়া নাই বৰং যেতিয়া আমি CBI তদন্ত বিচাৰিছো তেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় আপোনাৰ কি মহন্ত যিজন আমাৰ এতিয়া অভিযুক্ত শ্যামকানু মহন্তই বোলে CBI তদন্ত বিচাৰিছিলে গতিকে অখিল গগৈ CBI তদন্ত বিচাৰিছে আসলতে শ্যামকানু মহন্তক আমি বোলে বচাবৰ কাৰণে কৰিছো এই বুলি ক'লে গতিকে মই ভাবো যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে CBI এনকুৱাৰী নিদিব CBI গৈ যেতিয়ালৈকে সিংগাপুৰত প্লেস অফ অকাৰেন্স য'ত ঘটনাটো ঘটিছে তাত গৈ তদন্ত নকৰিব আৰু তথ্যপাতি সংগ্ৰহ কৰি যেতিয়ালৈকে সুন্দৰ চাৰ্জশিট এখন নিদিব তেতিয়ালৈকে আসলতে কেতিয়াও আমি জুবিনদাৰ মৃত্যুৰ কাৰণে জগৰীয়া ৰহস্যজনক মৃত্যুৰ কাৰণে জগৰীয়া বা জুবিনদাক হত্যা কৰা অভিযুক্তসকলক আমি কেতিয়াও প্ৰকৃত অৰ্থত শাস্তি দিব নোৱাৰিম আমি দেখিছো যে জুবিনদাৰ বৌ আৰু জুবিনদাৰ ভণ্টি দুইগৰাকীয়ে এতিয়া খুব সন্ধালনিকৈ খুব ঘনে ঘনে খুব ওচৰা-ওচৰিকৈ আমি দেখিছো যে তেখেতসকলে জুবিনদাৰ জাষ্টিছৰ কাৰণে মাত মাতিছে আনকি জুবিনদাৰ বৌৰ বক্তব্যৰ পৰা এনেকুৱা অনুমান হৈছে যে জুবিনদাক মানে 20 দিন পৰ্যন্ত 19 দিন পৰ্যন্ত মানে ন্যায় দিবৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই সাংঘাতিক ধৰণে হতাশা প্ৰকাশ কৰা আমি দেখিবলৈ পাইছো জুবিনদাৰ বৌ গতিকে এই মুহূৰ্তত মই আপোনালোকক কেনেকৈ এই গোটেই হত্যাকাণ্ড বা ৰহস্যজনক মৃত্যুৰ ঘটনাটো প্ৰকৃত তদন্ত হ'ব পাৰে কেনেকৈ দোষীয়ে শাস্তি পাব পাৰে কেনেকৈ আমি সঁচা অৰ্থত জুবিনদাক ন্যায় দিব পাৰো এই সম্পৰ্কে মোৰ বক্তব্য সমুকে যিমান পাৰো সমুকে মই ক'বলৈ চেষ্টা কৰিম মোৰ প্ৰথম বক্তব্য হ'ল যে জুবিনদাৰ হত্যা বা মৃত্যু ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ হলে তদন্তকাৰী সংস্থা প্লেস অফ অকাৰেন্স অৰ্থাৎ যি ঠাইত ঘটনাটো ঘটিছে সেই ঠাইলৈ যাবই লাগিব নাম্বাৰ 1 প্লেস অফ অকাৰেন্সত নোযোৱাকে কৰা তদন্ত আৰু তাৰ পৰা বনোৱা চাৰ্জশিটে কোনো পধ্যে কেছটোত অভিযুক্তসকলক শাস্তি প্ৰদান কৰিব নোৱাৰে আমি জানো যে আদালতে আপুনি যদি কিবা এটা ঘটনা ঘটে ধৰক আপোনাৰ ঘৰত চুৰি হলে কি কৰে জানেনে পুলিচে গৈ প্ৰথমতে প্লেসটো চাইগে তাৰ পিছত এখন ড্ৰয়িং আঁকে
এখন ড্ৰয়িং আঁকে গোটেই ঘটনাটোৰ বিৱৰণী এখন ড্ৰয়িং আঁকে সেই ড্ৰয়িংখন যেতিয়া আঁকিব আঁকি লৈ গোটেই ঘটনাটোক সেই ড্ৰয়িংখনৰ ভিত্তিত প্ৰমাণ কৰে যে এইখিনি প্লেচ অফ অকাৰেন্স এডোখৰলৈ আমুক পলাই গৈছিলে এডোখৰত আমুক ঘটনাটো ঘটিছিলে এডোখৰৰ পৰা এনেকৈ হৈছিলে আমুক মানুহজন সেই সময়ত আমুক ঠাইত আছিলে এতিয়া আমাৰ জুবিনদাৰ যেটো তদন্ত চলি আছে জুবিনদাৰ তদন্তত কিন্তু এই প্লেচ অফ অকাৰেন্স অৰ্থাৎ সিংগাপুৰলৈ গৈ তদন্ত কৰা আৰম্ভ কৰা হোৱা নাই আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰি দিছে যে নহয় প্লেচ অফ অকাৰেন্সত তদন্ত কৰাটো অসম্ভৱ এটো মানে কৰিব এই তদন্তকাৰী সংস্থাই নোৱাৰে আৰু যদি হসাকে প্লেচ অফ অকাৰেন্স অৰ্থাৎ য'ত ঘটনাটো ঘটিছে সেই ঠাইত যদি তদন্ত কৰিব নোৱাৰে মই আপোনালোকক গ্যাৰান্টি দিব পাৰো জুবিনদাৰ মৃত্যু বা হত্যাকাণ্ডৰ অভিযুক্তসকলক কেদিনমান জুডিশিয়েল কাষ্টডিত ৰাখিব পাৰিব অৰ্থাৎ কোৰ্টৰ তত্ত্বাৱধানত কেদিনমান জেলত নহয় হাজতত ৰাখিব পাৰিব কিন্তু তেওঁলোকক কোনো পধ্যে জেল দিয়াটো যাৱজ্জীৱন জেল দিয়া বা ফাঁসি দিয়া বা তেওঁলোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰাটো কেতিয়াও সম্ভৱপৰ নহব গতিকে মোৰ প্ৰথম আৰু প্ৰধান যেটো বক্তব্য হল মোৰ প্ৰথম আৰু প্ৰধান যেটো অভিযোগ হল যে অসম চৰকাৰে অসমৰ তদন্তকাৰী সংস্থাক যেতিয়ালৈকে বা সিবিআই যেতিয়ালৈকে প্লেচ অফ অকাৰেন্সলৈ নপঠিয়াব তেতিয়ালৈকে জুবিনদাৰ হত্যাৰ ন্যায় পোৱাটো অসম্ভৱ নাম্বাৰ 1 এতিয়া মই প্লেচ অফ অকাৰেন্সত কেনেকৈ তদন্ত কৰিব লাগিব তাৰ এটা উদাহৰণ আপোনালোকক দিব কৈছো জুবিনদাৰ মৃত্যুৰ ঘটনাটোৰ কাৰণে প্লেচ অফ অকাৰেন্সলৈ গৈ আমাৰ তদন্তকাৰী সংস্থাই মেপ বনাব লাগিব সেই মেপখন বনুৱাই নহয় তাৰ ড্ৰয়িং কৰাই নহয় কি কৰিব লাগিব তাত যিখন ইয়াত আছিলে জাহাজ আছিলে সেই জাহাজখনত থকা সিসিটিভি ফুটেজ ল'ব লাগিব জাহাজখনত থকা যিজন ক্যাপ্টেইন বা অন্য কৰ্মচাৰী তেওঁলোকৰ স্টেটমেন্ট ল'ব লাগিব নাম্বাৰ 2 নাম্বাৰ 3 অকল স্টেটমেন্ট লোৱাই নহয় তাৰ লগত যিখিনি মানুহ আছিলে যেনেকৈ ধৰক সেই গোটেই কাণ্ডটোৰ লগত আছিলে আপোনাৰ জুবিন গাৰ্গৰ মেনেজাৰ কি শৰ্মা আছিলে সিদ্ধাৰ্থ শৰ্মা কিবা এজন গোস্বামী আছিলে যে আমাৰ শেখৰ গোস্বামী তাৰ পিছত আৰু এগৰাকী মহিলা আছিলে গায়িকা ইতিমধ্যে তেওঁ হাজতত গৈছে পুলিচ কাষ্টডিত আছে তেওঁ কেজনী আৰু এজনী ছোৱালী তাত অসমৰ পঢ়ি থকা সিংগাপুৰৰ ছোৱালী এজনীৰ নাম কৈ আছে কিবা গোস্বামী বুলি আকৌ এজনী আৰু তাত থকা সিংগাপুৰৰ যিখিনি আমাৰ অসমীয়া প্ৰবাসী অসমীয়া মানুহ তেওঁলোক যিমান কিজন আছে আৰু বোধহয় হেৰি ল'ব লাগিব মানে তাত থকা ঘটনাত থকা যিবিলাক মানুহ বা আকৌ এবাৰ ক'লো ইয়াতখনৰ সিসিটিভি কেমেৰা ফুটেজ হেতু সংগ্ৰহ কৰিব লাগিব ইয়াতখনৰ ক্যাপ্টেইন আৰু কৰ্মচাৰীবিলাকৰ তথ্য সংগ্ৰহ কৰিব লাগিব তাৰ পাছত আমাৰ তাত যিমানখিনি মানুহ গৈছিলে তেওঁলোকৰ পৰা ষ্টেটমেন্ট ল'ব লাগিব ইয়াতৰ মানুহবিলাকৰ ষ্টেটমেন্ট ল'ব লাগিব আৰু আটাইতকৈ ইন্টাৰেষ্টিং কথা আপোনালোকে নিশ্চয় এই কথাটো বুজি পায় সকলোৱে জানে চাগে যে যদি কোনোবা সাগৰত এনেকৈ কোনোবাই হাতুৰে এটা স্কুবা ডাইভিং বুলি কয় পানীৰ তললৈ গৈ একদম মাস্ক লৈ অক্সিজেন মাস্ক লৈ তললৈ গুচি যায় হেতুক স্কুবা ডাইভিং বুলি কয় তলত একদম মাছ সিল চুই আহিব পাৰি হেলুই আমি চুই আহোঁ ময়ো নিজেও কৰিছোঁ তেনেকুৱা ধৰণৰ স্কুবা ডাইভিং আৰু দ্বিতীয় যেটো জুবিনদাই যেটো কৰিছিলে এটো কয় ফ্ৰী ডাইভিং বুলি কয় এই স্কুবা ডাইভিং আৰু ফ্ৰী ডাইভিং কৰিবৰ কাৰণে এখন ফৰ্ম ফিল আপ কৰিব লাগে সেই ফৰ্মখন ফিল আপ কৰিবৰ কাৰণে মোৰ বুধেৰে জুবিনদাই ফ্ৰী ডাইভিং কৰিবৰ কাৰণে
সেই ফৰ্মখন ফিল আপ নকৰাকে তেওঁ ফ্ৰী ডাইভিং কৰিছে কাৰণ ফৰ্মখন ফিল আপ কৰিলে তাত লিখা থাকে যে যদিহে আপোনাৰ এপিলেপসি আছে তেতিয়াহ'লে আপুনি ডাক্তৰৰ পৰা চাৰ্টিফিকেট আনিবগৈ লাগে আৰু হেতু কোনো ডাক্তৰে এপিলেপসি থাকিলে পানীত সাঁতুৰিবলৈ কেতিয়াও চাৰ্টিফিকেট দিয়ে দ্বিতীয়তে যদিহে আপোনাৰ সিজাৰ হৈছে তেতিয়াহ'লে ডাক্তৰৰ পৰা চাৰ্টিফিকেট আনিবগৈ লাগে পৃথিৱীৰ কোনো ডাক্তৰে সিজাৰ হোৱা মানুহটো সাঁতুৰিবলৈ চাৰ্টিফিকেট নিদিয়ে তেওঁ নিজে জেললৈ যাব আৰু ছিংগাপুৰটো চাগে নিদিবই গতিকে এই ফৰ্মখন ফিল আপ নকৰাকে তেওঁলোকে সাঁতুৰিছে এইটো কোনে কৰালে জুবিন গাৰ্গটো ছিংগাপুৰত তেনেকুৱা চিনাকি মানুহ নহয় জুবিন গাৰ্গক অচিনাকি মানুহ এটাক ডেফিনেটলি এইটো নিদিয়ে হেতু কাম কৰাবলৈ হ'লে কি কৰিব লাগিব তাত কোনোবাই ইনফ্লুৱেঞ্চ কৰিব লাগিব ইয়াতৰ মানুহৰ লগত চিনাকি বা সেই তাৰ য'ত উপকূলটো আছে কি কয় বিচটো আছে সেই বিচৰ মানুহৰ লগত যি মানে এইবিলাক হাতুৰটো হেৰি কৰে হেতুৰ লগত চিনাকি সেই কামটো কৰিব লাগিব তো সেই ফৰ্মখন ফিল আপ কৰিবলৈ নকৰাকে যদি কৰিবলৈ হয় তেতিয়াহ'লে তেনেকুৱা ধৰণৰ ইনফ্লুৱেঞ্চ লগাব লাগিব বোধহয় ছিংগাপুৰত থকা সেই তাৰ প্ৰবাসী অসমীয়াবিলাকে সেই কামটো কৰিছে যেন মোৰ অনুমান হয় নে নহয়তো মই ফাইনেল ক'ব নোৱাৰিম গতিকে সেইটো তদন্ত তাত কৰিব লাগিব সেই তদন্ত কৰিবৰ কাৰণে সেই ফৰ্মখন ফিল আপ কৰিছিলে নে নাই তাত জুবিন দাই চহী কৰিছিলে নে নাই তাত জুবিন দাই যদি চহী কৰিছিলে ফৰ্মখন যদি ফিল আপ কৰিছিলে সেইকেইটা যিকেইটা মানে ছেকশ্যন আছে সেই চৰ্তখিনি পূৰণ কৰিছিলে নে নাই সেইখিনি চাব লাগিব হা আৰু যিকেইজন মানুহে তাত আমি দেখিছোঁ যে যিকেইজন মানুহে তেওঁৰ লগত গৈছে ফৰ্মখন ফিল আপ কৰোঁতেই যিকোনো এজন মানুহে জানেই যে সেইখন ফৰ্ম ফিল আপ কৰাৰ লগে লগে সেইখিনি হেৰি হ'ব মানে তেওঁ এপিলেপসি আছিলে তেওঁ হেৰি হৈছিলে সেই গোটেই কথাবিলাক যে ওলাই পৰাৰ লগে লগে তেওঁক কোনোপধ্যে সাঁতুৰিবলৈ নিদিয়ে গতিকে এইটো যি মেনেজ কৰি গৈছে তেওঁ হত্যাৰ কাৰণে বা মৃত্যুৰ কাৰণে তেওঁক ঠেলি দিছে তাৰপাছত ঠেলি দিছে কোনে বাৰম্বাৰ চিঞৰি আছে জুবিন দা জপিয়াই দিয়ক আহক আমি ইটো পাৰলৈ যাওঁ আমুক ফুৰিবলৈ যাওঁ আমুক তেওঁক মানে ইনচিষ্ট কৰি আছে তেওঁক জপিয়াবৰ কাৰণে মৰিবৰ কাৰণে তেওঁক মানে তেওঁৰ মৃত্যুৰ পিনে আগবঢ়াই দিছে চিঞৰ বাখৰ কৰি হুলস্থুল কৰি আহক আমি টিভিত যিবিলাক দেখি আছোঁ সেইটো তাৰপিছত আমি দেখিবলৈ পাইছোঁ যে তেওঁ মানে মোটামুটি আৰু মানে কি আৰু একেবাৰে প্ৰথমবাৰে এনেকৈ ঢেলপুঙা দি গৈছিলে তাৰপাছত আকৌ কি কৰিছে তেওঁ হেৰি নোহোৱাকৈ আপোনাৰ কি কয় লাইফ জেকেট নোহোৱাকৈ সাগৰত নামিলে লাইফ জেকেট লৈ যায় নামিব লাগে লাইফ জেকেট নোহোৱাকৈ তাত নামিবলৈ দি দিছে এই যে কাৰবাৰটো কৰিছে তাৰ কাৰণে চব জগৰীয়া হ'ব ইয়াতখনত থকা মানুহ কেপ্টেইন তাৰ লগৰীয়াখিনি এইবিলাক চব জগৰীয়া হয় কেনেকৈ পাৰিব কওক সাগৰত তেনেকৈতো জঁপিয়াব নোৱাৰে কোনো পধ্যে নোৱাৰে ফ্ৰী ডাইভ বুলি কয় এইটো ফ্ৰী ডাইভিং বুলি কয় ফ্ৰী ডাইভিং কৰিবলৈ হ'লে এইটো পিন্ধিবই লাগিব কিন্তু নিপিন্ধাকৈ তেওঁ জাপ মাৰি দিছে এই যে জাপ মাৰি দিছে সেই জাপ মাৰি দিয়া কথাটোৰ কাৰণে ডেফিনেটলি তেওঁলোক জগৰীয়া হ'বই গতিকে যদি কোনো পৰিকল্পিত হত্যাকাণ্ড নহয় তেওঁক মৃত্যুৰ কাৰণে ঠেলি দিয়াৰ কাৰণে এই মানুহবিলাক জগৰীয়া হ'ব আৰু এই জগৰটোৰ কাৰণে তেওঁলোকে লাইফ জেইল বা যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখীন হ'ব কিন্তু কোনোপধ্যে এই তদন্তত অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই যিটো তদন্ত চলাই আছে এই তদন্তত কোনো যাৱজ্জীৱন কাৰাদণ্ড নহয় এই তদন্তত দুখ প্ৰমাণেই কৰিব নোৱাৰে মই আপোনাক এইটোৱে ক'লোঁ কাৰণ প্লেচ অফ অকাৰেঞ্চত নোযোৱাকৈ য'ত ঘটনা ঘটিছে যোনে আপোনাৰ জাহাজখন চলাইছে যি এই গোটেই বস্তুটোক ফেচিলিটেট কৰিছে যি লৈ গৈছে যি উৎসাহিত কৰিছে যি ঠেলি দিছে যি খালী গাড়ীৰে জাপিয়াবলৈ দিছে তেওঁলোকৰ ওপৰত যদি প্লেচত গৈ যদি কোনোবাই তদন্ত নকৰে তথ্য পাতিখিনি নলয় তেতিয়াহ'লে কেনেকৈ হ'ব এইটো কেতিয়াও এই কেছৰ কেতিয়াও ফাইনেল চাৰ্জশ্বিটত গৈ এই কথাবিলাকে চাৰ্জশ্বিটত সোমাওক বা নোসোমাওক নোসোমালেও আল্টিমেটলি কোৰ্টত এইবোৰ কেতিয়াও টিকিব নোৱাৰে তাৰপাছত যদি জুবিন দাক যদি সঁচাকৈ আগদিনা মদ খুৱাই লোৱা হৈছিলে আগদিনা শুবলৈ দিয়া নহৈছিলে পিছদিনা এনেকৈ সাঁতুৰিবলৈ দিয়া হৈছিলে আৰু যদি সেই জুবিন দাক মানে হেৰিয়াত নমাৰ আগতো মদ খুওৱা হৈছিলে
ভাবোঁ যে এই যে মৃত্যুৰ কাৰণে জগৰীয়া হ'ব তেওঁলোকে লাইফ জেল বা যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখীন হ'ব কিন্তু তদন্ত যদি প্লেস অফ অকাৰেন্স বা ঘটনা ঘটা ঠাইত গৈ কোনো তদন্ত নকৰে তাৰ মেপ তৈয়াৰ নকৰে তাৰ আপোনাৰ যাৱতীয় ব্যৱস্থাবিলাক ষ্টেটমেণ্ট যদি তাৰ স্থানীয় মানুহৰ পৰা নলয় ইয়াতখনৰ পৰা নলয় তেতিয়াহ'লে কেতিয়াও এই কেছত আমি অভিযুক্তক ফচাব নোৱাৰোঁ অভিযুক্তক আমি শাস্তিৰ সন্মুখীন কৰাব নোৱাৰোঁ এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে মই কোৱা শুনিছোঁ যে নহয় বিদেশত গৈতো বিদেশত কিবা এটা ঘটনা ঘটিছে তাততো কোনো আমাৰ মানুহে গৈ তদন্ত কৰিব নোৱাৰে মই নাজানো বাৰু লিগেল কথাটো মই নাজানো মই লিগেল কথাটো ভালকৈ নাজানো কিন্তু মই এটা কথা জানো নিশ্চিতভাৱে এটো কৰিব পাৰিব বুলি মই ভাবো যে যদি তাত গৈ এজন মানুহৰ মৃত্যু ঘটিছে তেওঁ তাত গৈ মৃত্যু ঘটাৰ পাছতো তেওঁ ডেফিনেটলি এটো অধিকাৰ আছে যে তেওঁ কিয় মৃত্যু ঘটিলে তাৰ তদন্ত কৰাৰ অধিকাৰ থাকিব কেৱল নিজে তদন্ত নকৰিব পাৰে কিন্তু তাত গৈ তাৰ পুলিচৰ তাৰ তদন্তকাৰী সংস্থাৰ সহযোগত এই কামটো কৰিব লাগে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে নহয় তেওঁলোকে কিবা ষ্টেটমেণ্ট পঠিয়াই দিব ইয়ালে তেওঁলোকে সিসিটিভি কেমেৰা পঠিয়াই দিব এটা কথা মই আপোনালোকক কওঁ যে সিসিটিভি কেমেৰাটো পঠিয়াই দিলে ফুটেজটো পঠিয়াই দিলে নহব তাক সাৰ্টিফাইড কৰি আনিব লাগিব কি কয় এটো বহুত সিস্টেম আছে তাক আকৌ হেৰিয়ালে পঠিয়াব লাগিব সাৰ্টিফাইড কৰাব লাগিব গোটেই সিস্টেম আছে বেলা বস্তু এতিয়া সেইকাৰণে মই ভাবো যে প্ৰথম কথা তদন্তকাৰী সংস্থা ডাইৰেক্টলি সিংগাপুৰ যাবই লাগিব সিংগাপুৰৰ ঘটনাস্থলীলৈ যাবই লাগিব ঘটনাস্থলীলৈ গৈ তেওঁলোকক মেপ টেপ কৰাত নিশ্চয় কোনো পৃথিৱীৰ কোনো বাধা নিদিয়ে নিশ্চয় মই ভাবো কিন্তু তাৰ লগত তদন্তকাৰী যিখিনি মানুহৰ ষ্টেটমেণ্ট তাৰ সিংগাপুৰৰ মানুহৰ ষ্টেটমেণ্ট ল'ব লাগিব মই অসমীয়া প্ৰবাসীখিনিৰ কথা কোৱা নাই সিংগাপুৰৰ মানুহৰ যিটো ষ্টেটমেণ্ট ল'ব লাগিব সেই ষ্টেটমেণ্টটো লওঁতে হয়তো তেওঁলোকৰ পুলিচে লৈ দিব আমাৰ কুৱেশ্যনখিনি সুধি দিলে তেওঁলোকে কুৱেশ্যনখিনি দি দিলে তেওঁলোকে প্ৰশ্নখিনি সুধি ৰিপ্লাইটো দি দিলে তাৰ তলত চহী তেওঁ কৰি দিলে এইটো হ'ব পাৰে আৰু তাক তেওঁলোকৰ তাৰ কি ক'ব তাৰ গভৰ্ণমেণ্টে হয়তো সেইটো চাৰ্টিফাইড কৰি দিলে যে এইটো হয় গতিকে মই ভাবোঁ যে এই কামটো নকৰাকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে এতিয়া কৈ আছে যে নাই আমি জুবিন গাৰ্গক ন্যায় দি দিলোঁ নাম্বাৰ 1 নাম্বাৰ 2 তেওঁ কৈ আছে যে নাই আমাৰ পুলিচে গৈ তাত তদন্ত কৰিব নোৱাৰে এক্টিয়াৰ নাই বুলি কৈ আছে এক্টিয়াৰ নাই যদি তদন্ত কৰাৰ এক্টিয়াৰ নাই তেতিয়াহ'লে তদন্তৰ ফলাফলো নাই যদি তদন্ত কৰাৰ এক্টিয়াৰে নাই তেতিয়াহ'লে তো তাৰ সেই তদন্তৰ ফলাফল কি আহিব কওক তাৰমানে এই ঘটনাৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যিটো কৰিছে কেৱল ৰাজনীতিটো কি ৰাজনীতিটো হ'ল যে এতিয়া মানুহবিলাকৰ খং উঠি আছে গতিকে এমাহ বা দুমাহ বা তিনিমাহ বা খুব বেছি 2026 ইলেকশ্যন পৰ্যন্ত এওঁলোকক বিচাৰ চলি থকা পৰ্যায়ত 5 মাহ 6 মাহ সময় এওঁলোকক জেলত ৰাখি দিব আৰু এনেও এওঁলোক ইটো এতিয়া জেলত থকাটোৱে নিৰাপদ নহ'লেতো বাহিৰলৈ আহিলে তেওঁলোক মাৰ খাই হয়তো মৰি যাব মানুহৰ পৰা গতিকে তেওঁলোক জেলত থকাই নিৰাপদ গতিকে অসম চৰকাৰে তেওঁলোকক ইলেকশ্যন পৰ্যন্ত ৰাখি দিব মই আগতে উদাহৰণ এটা দিছিলোঁ আৰু উত্তৰ কাছাৰ কেলেংকাৰী তাৰ পাছত আপোনাৰ এপিএছচি কেলেংকাৰী আপোনালোকে দেখিছেনে এপিএছচি কেলেংকাৰী সব মানুহবিলাকে আকৌ চাকৰি পাব লাগে বুলি হাইকোৰ্টে অৰ্ডাৰ দি দিলে কেলে দি দিলে কিয় দি দিলে ইয়াত নিশ্চিতভাৱে তাৰ সকলো ধৰণৰ ব্যৱস্থা তাত ৰাখি যোৱা হৈছে কেলে চৰকাৰে নাজানে নেকি যে কোনোবা এজন মানুহৰ চাকৰি যদি খাবলৈ হয় তেওঁ চাকৰিটো যদি একেবাৰে নাইকিয়া কৰি দিবলৈ হয় তাৰ আগত তেওঁ কিয় চাকৰি নাইকিয়া কৰা নহ'ব তাৰ জাননী দিব লাগে চৌকজ নটিচ দিব লাগে বুলি নাজানে নেকি নিশ্চয় জানে বিজেপি চৰকাৰখন কি মুখৰ চৰকাৰ নেকি যে চৌকজ নিদিয়াকৈ পৃথিৱীৰ কোনোবা মানুহৰ চাকৰি খাই দিব আৰু চৌকজ নিদিয়াকৈ যদি চাকৰি খাই দিয়ে তেতিয়াহ'লে সেইটো মানে একদম কি কয় এইটো কি শব্দ এটাই আছিলে মই পাহৰিয়ে গ'লোঁ এতিয়া এইটো চিম্পল ল এটা মানুহৰ
যে সিম্পল ল এটা যে ভাৰতীয় এজন মানুহক ভাৰতৰ সংবিধানে সেইটো অধিকাৰ প্ৰদান কৰিছে যে আপুনি দুখী সাব্যস্ত হোৱাৰ আগতে আপুনি আপোনাৰ কথাবিলাক ক'বলৈ সুবিধা পাব আপোনাৰ চাকৰিটো খোৱাৰ আগতে আপোনাক চৌকজ নটিচ দিবই লাগিব যদি চৌকজ নটিচ দিয়াকে চাকৰিটো খাইছে তেতিয়াহ'লে আকৌ আপুনি চাকৰিটো ঘূৰাই পাব পৃথিৱীৰ যি কেলেংকাৰী খলো আপুনি ঘূৰাই পাব এইটো কি হিমন্ত বিশ্ব শৰ্মাই নাজানে সৰ্বানন্দ সোণোৱালে নাজানে তদন্তকাৰী আয়োগে নাজানে আয়োজনে নাজানে তদন্তকাৰী আয়োৰ লগত আকৌ অসমৰ বাঘা বাঘা যিবিলাক উকিল আছে কি কয় এডভোকেট জেনেৰেলকে ধৰি তেওঁলোকে নাজানে যে চাকৰিটো যদি এপিএছচিৰ কেলেংকাৰীৰ মানুহবিলাকক চাকৰিটো খাব লাগে তেতিয়াহ'লে তেওঁলোকৰ জাননী দিব লাগে এইটো নাজানে নেকি জানে কিন্তু এইটো আখুৱা বা খুৰুঙা এইটো ৰাখি থৈ আহিছে কেলে ৰাখি থৈ আহিছে কাৰণ এইবিলাক মানুহৰ লগত আমাৰ মুখ্যমন্ত্ৰীৰ এই এপিএছচি কেলেংকাৰীটো সাংঘাতিক ধৰণৰ কথা ওলাইছিলে আপোনালোকে জানে সম্পৰ্ক আছে বিজেপিৰ সম্পৰ্ক আছে যেটো কাৰণত তেওঁলোকক আকৌ চাকৰিটো ঘূৰাই দিলে উত্তৰ কাছাৰ কেলেংকাৰীৰ আপোনাৰ আৰএছ খানৰ নামটো সবে সুধিছিলে আপোনালোকে এতিয়া আৰএছ খান ক'ত আছে আৰএছ খানে ইলেকশ্যন খেলিবৰ কাৰণে চেষ্টা কৰি আছে আৰএছ খানে এতিয়াও ঠিকা কৰি আছে বেলেগৰ নামত খবৰ লওক আপোনালোকে বিজেপি চৰকাৰ আৰএছ খান খবৰ লওকচোন বেলেগৰ নামত ভায়েক নে বোৱাৰীক নে কাৰোবাৰ নামত তেওঁ ঠিকা কৰি আছে নে নাই খবৰ লওক মোৰ আছে কিবা কাগজ পত্ৰখিনি মই এটা মনত নাই এতিয়া চাই থাকিবলৈ মনত নাই এতিয়া মন যোৱা নাই মই বাহিৰত আছোঁ গতিকে এই মুহূৰ্তত মই আপোনালোকক সেইকাৰণে এটা কথা ক'ব খুজিছোঁ যে জুবিনদাৰ বৌয়ে সঠিকভাৱে কৈছে যে 19 দিন পৰ্যন্ত তোমাৰ একো খবৰ নাই তুমি কেনেকৈ মৃত্যু ঘটিলা আমি একো খবৰ নাপালোঁ যদি জুবিনদাৰ নিচিনা মানুহজনৰ মৃত্যুৰ ঘটনাটো পৰিয়ালৰ মানুহে 19 দিনৰ ভিতৰত নাজানে বা অসমৰ মানুহে 19 দিনৰ ভিতৰত নাজানে তেতিয়াহ'লে এইটো কেনেকুৱা ধৰণৰ ন্যায় দ্বিতীয়তে আপোনালোকে কওক যে অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈ দিলে যে আমি ন্যায় দিলোৱে আমিতো সবকে গ্ৰেপ্তাৰ কৰিলো গতিকে মোক ধন্যবাদ দিব লাগে 10% কি কয় জুবিনৰ অনুৰাগী মুৰে অনুৰাগী হৈ গ'ল এতিয়া এনেকে বুলি ক'লে তাৰমানে অসমৰ মুখ্যমন্ত্ৰীয়ে কেছটো এতিয়ালৈকে সিৰিয়াসলি লোৱা নাই সিৰিয়াসলি যদি লৈছে তেতিয়াহ'লে তেওঁ কি কৰিছে এই অভিযুক্তকেইজনক বচাবৰ কাৰণে আটাইবিলাক ৰাস্তা বনাই দিবৰ কাৰণেহে তেওঁ ব্যৱস্থা গ্ৰহণ কৰিছে সেইকাৰণে কোনোবাই আকৌ কৈ আছে বোলে আমি ৰাজনীতি কৰা মানুহবিলাকে একোতে মাতিব নালাগে প্ৰবল ৰাজনীতি কৰা মানুহকেইটাৰ ওপৰত যদি প্ৰবল হেঁচা প্ৰয়োগ নকৰে ঠিক আছে মই জানিবা ৰাজনীতি কৰোঁ কাৰণে মই হেঁচা প্ৰয়োগ নকৰিলোঁ হিমন্ত বিশ্ব শৰ্মা আন কোনে কৰিব যোনে মাত পাতিছে সবকে জেলত ভৰাই দিছে ওলাব নেকি এতিয়া আপোনালোকে বহুতকে কৈ আছে কাৰণেহে আমি এতিয়া জাপ মাৰি দিয়া নাই এই ৰাজনীতি কৰা মানুহবিলাকে মাতিব নালাগে ৱা ইমান ডাঙৰ এটা ঘটনা এই ঘটনাটোত আকৌ সব মানুহে মাতিব ইয়াতে কিন্তু যদি ৰাজনীতি কৰা মানুহবিলাকে মাতিব নালাগে তাৰপিছত ৰাজনীতি নকৰা মানুহকেইটা এইবিলাকৰ ৰিজাল্ট উলিয়াব পাৰিব জানো সংগঠন কৰা ৰাজনীতি কৰা এই মানুহবিলাকে যদি নামাতে পিছত সঁচাকে ৰিজাল্ট উলিয়াব পাৰিব জানো সিএম যিজন মানুহ আপোনালোকে জানে যে এইটো কি বুলি কয় মানে একদম পৃথিৱীৰ মানে এহেজাৰজন আৰু শিয়াল মৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ জন্ম হৈছে মানে যেটো কয় আৰু অসমীয়া ভাষাত যে একদম সাংঘাতিক ধৰণৰ যেটো টেঙৰ চতুৰ হিয়ান মানুহ এজন মই সেইকাৰণে কওঁ যে নাঙলৰ হিৰলুট হৈ যায় নাঙল হাল বাই যাওঁতে হিৰলুটো যে উঠে তাতে শুবলৈ যিজন বিচাৰে তাৰ নিচিনাৰ চৈতান মানুহ পৃথিৱীত আছে নে হিৰলুটো শুব নোৱাৰে কিন্তু তাতো শুইছে বুলি ক'ব পৰা মানুহ এইটো পৃথিৱীৰ চৈতান মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী তেনেকুৱা সাংঘাতিক টেঙৰ মানুহ আৰু সেই সাংঘাতিক টেঙৰ মানুহ কাৰণে তেখেতে আমাক সঁচাকৈ ন্যায় নিদিয়ে মই আপোনালোকক কনফাৰ্ম কৰি আপোনালোকক এটা কথা কৈ দিওঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে এক নম্বৰ কথা এই মহন্ত পৰিয়ালটোৰ লগত সম্পৰ্ক সাংঘাতিক ভাল এই পৰিয়ালটোক বিপদত নাপেলায় কাৰণ গোটেই মহন্ত পৰিয়ালটোক তেওঁ পৃষ্ঠপোষকতা কৰে আৰু তেওঁক এই আৰএছএছৰ বিজেপিৰ ৰাজনীতিটোলৈ অনাৰ এটা প্ৰধান পৰিয়াল হ'ল এই মহন্ত পৰিয়ালটো
গতিকে আল্টিমেটলি কেইদিনমান জেলত ৰাখিব, হাজতত ৰাখিব, কিন্তু মানুহজনক উলিয়াই দিব, মই কনফাৰ্ম। আৰু সেইকাৰণে কৈ আছো যে এতিয়াই আমি এই প্ৰশ্নবিলাক ক'ব লাগে। কিন্তু আমি কিবা এটা ক'বলৈ ক'লে বোলে ৰাজনীতি কৰা মানুহকেইটা কিয় ক'বলৈ, তেতিয়াহ'লে আপোনালোকে ভালকৈ বুজাই দিয়ক না, ভালকৈ ধৰক না, হিমন্ত বিশ্ব শৰ্মাক ভালকৈ ধৰক না। এটা ৰাজনৈতিক প্ৰশ্ন, ইমান ডাঙৰ মানে হেৰি এজন মৰিছে, শিল্পী এজন, সেই প্ৰশ্নটো যদি চব মানুহ, ৰাজনীতি কৰা, ৰাজনীতি নকৰা, সাধাৰণ মানুহ, গৃহিণী, ল'ৰা ছোৱালী, ডেকা, ছাত্ৰ ছাত্ৰী চবেই মাতিলে ৰিজাল্টটো ওলাব। কোনোবা এটা এনেই মানে ৰাজনীতি নকৰিবি বুলি কোৱা মানে কি, হিমন্তক অকল ৰাজনীতি কৰিবলৈ দিব লাগে, বাকীবিলাকক সোমাব নিদিবি। তাৰমানে বিজেপিক অকল চৰকাৰক ৰাজনীতি কৰিবলৈ দে, বাকীবিলাকক সোমাবলৈ নিদিবি, সেইটোৱে ক'ব খুজি আছে আচলতে এইকেইটা মানুহে, যিকেইটা এনেকৈ কৈ আছে। বাৰু সেইবিলাক বাদ দিলোঁ। কালি এটা ঘটনা ঘটিলে, আপোনালোকে জানে যে মোৰ ওপৰত আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে এটা মানহানিৰ একদম ক্ৰিমিনেল গোচৰ ধৰিছে। শুনিছিলোঁ আজি আমাৰ লুৰিণ আৰু হেৰিয়াৰ ওপৰতো তৰিব, লুৰিণ আৰু কাৰোবাৰ ওপৰত আপোনাৰ বসুমতাৰী, তেওঁৰ ওপৰতো তৰিলে নাই মই নাজানো এতিয়ালৈকে। মোৰ ওপৰত তৰিলে, মোক এতিয়ালৈকে কাগজখন দিয়া নাই বাৰু, মই পোৱা নাই এতিয়ালৈকে, পাম আৰু কালি সেইকাৰণে মই চিঠি লিখি স্পষ্টকৈ অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীক কেনেকৈ আমাৰ জুবিন গাৰ্গৰ বিচাৰ ব্যৱস্থাটোক প্ৰশাসনত পৰিণত কৰিব খুজিছে তেওঁৰ পতিয়ে, তেওঁৰ হাজবেণ্ডে, তেওঁৰ মানুহজনে কেনেকৈ এইটো প্ৰশাসন কাম নাইকিয়া, এই তদন্তটো কাম নাইকিয়াত পৰিণত কৰিব খুজিছে, আৰু ইয়াৰ বিপৰীতে তেওঁৰ পত্নীয়ে কেনেকৈ এইটো তেওঁৰ ঘৰৰ পৰাও অসমৰ মুখ্যমন্ত্ৰীক কেনেকৈ খাচা মাৰি ধৰিব লাগে যাতে হিমন্ত বিশ্ব শৰ্মা সঁচাকৈ তদন্তটো কৰিবলৈ বাধ্য হয়, তাৰ কাৰণে মই কালি অসমৰ চিফ মিনিষ্টাৰৰ পত্নীলৈ এখন চিঠি দিছোঁ, মুকলি চিঠি। মুকলি চিঠিখনত মই স্পষ্টভাৱে ৰিণিকী বৌক কৈছোঁ যে বৌ, আপুনি দাদাক মাত্ৰ এটা কথা কওক, এটা মাত্ৰ কথা, যে হিমন্ত তুমি ৰাজধৰ্ম পালন কৰা, তুমি বেছি ৰাজনীতি আৰু চৈতানি কৰি নাথাকিবা, প্ৰকৃত অৰ্থত জুবিন গাৰ্গক তুমি ন্যায় দিয়াৰ ব্যৱস্থা কৰা, তুমি এইকেইদিন কোনো ৰাজনৈতিক বক্তব্য নাৰাখিবা, বেলেগ বিষয়ত তুমি অকল এইটোত নিষ্ঠাৰে লাগা, আৰু যিদিনা এই গোটেই ঘটনাৰ তদন্ত কৰি একদম এওঁলোকক আমি যাৱজ্জীৱন কাৰাদণ্ড দিব পৰা বা মৃত্যুদণ্ড দিব পৰা অৱস্থালৈ আহোঁ, সেইদিনাহে তুমি অন্য ৰাজনীতিলৈ আগবাঢ়িবা। এই বুলি ক'বৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী, আমাৰ মৰমৰ, আমাৰ শ্ৰদ্ধাৰ ৰিণিকী বৌ, তেখেতক মই কালি অনুৰোধ জনাইছোঁ, আৰু আশা কৰিছোঁ বৌয়ে ইতিমধ্যে মোৰ চিঠিখন, মই মুকলি চিঠি দিছোঁ, গতিকে তেখেতলৈ কপি দিয়া নাই আৰু ৰাজহুৱাকৈ দি দিছোঁ, নিশ্চয় তেখেতে চিঠিখন পাইছে, আৰু চিঠিখন পোৱাৰ পাছত ময়ো তেখেতৰ পৰাও নিশ্চয় এটা ৰিজাল্ট পাম, তেখেতৰ পৰাও নিশ্চয় এখন চিঠি পাম। মই আশা কৰিম যে বেলেগ একো ক'ব নালাগে, মোক এটা কথা কৈ দিলে হ'ল যে বৌয়ে হিমন্ত দাক সকলো ৰাজনীতি এৰি, মানে 2 নম্বৰী ৰাজনীতিটোৰ কথা কৈছোঁ, যে তেখেতে যে এইবিলাক 2 নম্বৰী ৰাজনীতি কৈ আছে, ন্যায় দিলোৱে, এই আমাৰ হেৰি নাই, কি কয়, এখতিয়াৰ নাই তাত গৈ তদন্ত কৰিবলৈ, বেলেগ দেশত গৈ ক'ত তদন্ত কৰিবলৈ দিব, এইবিলাক যিবিলাক কথা কৈ আছে সেইবিলাক নকৈ, আৰু আমুকক ধৰি আনিব নোৱাৰ, আমুক কৰিব নোৱাৰ, এইবিলাক যিবিলাক কথা কৈ আছে সেইবিলাক নকৈ প্ৰকৃত অৰ্থত জুবিন গাৰ্গৰ তদন্তটো যাতে ঠিকমতে কৰে, তাৰ কাৰণে ৰাজধৰ্ম পালন কৰিবলৈ বৌয়ে নিজৰ মানুহজনক কওক, এই কথা অনুৰোধ কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। এনেকৈ মই কথাটো কোৱাটো আপোনালোকে কোনে কোনে বেয়া পাইছে বাৰু? ৰাজনীতি কৰা মানুহে কথা ক'ব নালাগে বুলি কৈছে জুবিন গাৰ্গৰ মৃত্যুক লৈ, জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ। এইটো শুদ্ধ কথা নহয় দেই, মই আপোনালোকক কৈ থলোঁ, এইটো শুদ্ধ কথা নহয়। চবেই মাতিব লাগিব, ৰাজনীতি কৰা মানুহো মাতিব লাগিব, একেবাৰে ৰাজনীতি নজনা মানুহো মাতিব লাগিব, গৃহিণীও মাতিব লাগিব, যুৱকেও মাতিব লাগিব, যুৱতীও মাতিব লাগিব, বৃদ্ধই মাতিব লাগিব, চবেই একেলগতে মাতিলে, সংগঠনবিলাকেও মাতিব লাগিব, চবেই একেলগতে মাতিলেহে ৰিজাল্টটো আহিব। আমি নামাতিলে বস্তুটো ডাউন হৈ যাব, আৰু হিমন্তই বেছিকৈ চান্স ল'ব, হিমন্ত বিশ্ব শৰ্মাই।
সেইকাৰণে মই ভাবোঁ যে আপোনালোকে এই যিটো তত্ত্ব উলিয়াইছে যে ৰাজনীতি কৰা মানুহে মাত এষাৰো মাতিব নালাগে, সেইটো মই ভাবোঁ ভুল। আৰু আমি সকলোৱে হিমন্ত বিশ্ব শৰ্মাক হেঁচা মাৰি ধৰি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ দোষীসকলক ফাঁচি দিওৱা বা মৃত্যুদণ্ড দিওৱা, আৰু নহ'লে বা যদি হত্যাকাণ্ড নহয়, প্ৰমাণ যেতিয়া হ'ব হত্যাকাণ্ড নহয়, যে মৃত্যুৰ কাৰণে বাধ্যহে কৰিলে, তেতিয়াহ'লে তেওঁলোকক যাৱজ্জীৱন কাৰাদণ্ড দিওৱা। যেতিয়ালৈকে এই সিদ্ধান্তলৈ আহিব নোৱাৰে, তেনেকুৱা ধৰণৰ কংক্ৰিট এভিডেন্সৰ সৈতে যেতিয়া এটা পজিশ্যনলৈ যেতিয়া আহিব নোৱাৰিম, তেতিয়ালৈকে আমি সকলোৱে মাত মাতি থাকিব লাগিব। আৰু ময়ো মাতিম মাজে মাজে, আপোনালোকে বেয়া পালে ৰাজনীতি কৰা মানুহ বুলি বাৰু অলপ কমকৈ মাতিম। কিন্তু মই আপোনালোকক এটা কথা কওঁ, সকলোৰে জুবিন দাক ভাল পোৱা সকলোৰে মাত মতাৰ অধিকাৰ আছে, আপোনালোকে এইটো কাকো বাৰণ কৰিব নোৱাৰে। বুজিছেনে নাই? চবৰ মাত মতা, আৰু চবে মাতিলেহে কাম হ'ব, এইটো আপোনালোকে মনত ৰাখিব। ধন্যবাদ। জয় অসম, জয় জুবিন দা।